আমাৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ বিশিষ্ট অতিথিসকল, পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হোৱা আমাৰ দৰ্শকসকল আৰু ভৱিষ্যতেও যিসকলে অনুষ্ঠানটো চাব, আমি সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। পুনতে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলক মই পৰিচয় কৰিব বিচাৰিছোঁ। আমাৰ মাজত আছে উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনৰ সঞ্চালক, এগৰাকী সক্ৰিয় পৰিৱেশ কৰ্মী, অসমৰ পৰিৱেশ আন্দোলনটোক বাস্তৱসন্মত ৰূপত প্ৰতিষ্ঠা কৰা সম্মোদিত দত্ত ছাৰ। আমাৰ মাজত আছে ডিব্ৰুগড়ৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী, এজন বিশিষ্ট লেখক, পৰিৱেশ কৰ্মী লোহিত চন্দ্ৰ ডেকা ছাৰ। পৰৱৰ্তী সময়ত আমাৰ লগত সংযুক্ত হ'বহি ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, এজন বিশিষ্ট সংগীত শিল্পী তথা লেখক, চিন্তাশীল লেখক ডক্টৰ বঞ্জিত ভট্ট ছাৰ। আমি ইয়াৰ লগে লগে ধেমাজি আমাৰ নক্সাৰ কাৰ্যালয়ৰ পৰা সংযুক্ত হৈ থাকিব নক্সাৰ মুদ্ৰণ আৰু প্ৰকাশন সহযোগী যুগল সন্দিকৈ, কলা সম্পাদক হোমেন শইকীয়া, আৰু এই গোটেই অনুষ্ঠানটো কাৰিকৰী দিশত আমাক সংযুক্ত কৰি ৰাখিছে নক্সাৰ সহকাৰী সম্পাদক মানস প্ৰতীম দত্ত। আমি সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটো পাতনি মেলিব লৈছোঁ। নক্সা ধেমাজি আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন আলোচনী। এই আলোচনীখন আজি এটা দশক পাৰ কৰিছে। আমি এটা দশক পাৰ হোৱাৰ সন্ধিক্ষণত আহি উপবিষ্ট হৈছোঁ। এই 10টা বছৰ আমাৰ বাবে অত্যন্ত স্পৰ্শকাতৰ আৰু তাৎপৰ্যপূৰ্ণ সময়। এই সময়ছোৱাই আমাক ভাবিবলৈ বাধ্য কৰিছে অসমৰ সমাজ, অসমৰ সংস্কৃতি, ভাষা, সাহিত্য বা আলোচনীৰ ইতিহাসটো সম্পৰ্কত আমাক বহু অভিজ্ঞতা, বহু কথা আমাক শিকাবলৈ বাধ্য কৰিছে। এই আলোচনীখন এই 10টা বছৰ গড়কা সময়টোত আমি প্ৰথম বছৰৰ প্ৰথম সংখ্যাটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিম এই ৱেব সন্মিলনৰ যোগেৰে। সেই অনুষ্ঠানটোত সম্মোদিত ডক্টৰ লোহিত ডেকা ছাৰ জড়িত হ'ব। কিন্তু পাতনি স্বৰূপে মই দুআষাৰ কৈ ল'ব বিচাৰিছোঁ যে অসমীয়া ভাষাত প্ৰতিষ্ঠানিক তথা ব্যৱসায়িক আলোচনীসমূহৰ বাহিৰে লিটল মেগাজিনৰ আৰ্হিৰে প্ৰকাশিত আলোচনীৰ সংখ্যা অসমত আঙুলিৰ মূৰত গণিব পৰা দিব। আমাৰ চুবুৰীয়া ৰাজ্য আমি পশ্চিমবংগলৈ যদি চাওঁ, পশ্চিমবংগত কিন্তু এই ধাৰাৰ আলোচনীয়ে এক প্ৰকাৰে এই বিপ্লৱৰ সূচনা কৰিছে। আনহাতে অসমত অসমীয়া মূলৰ যিসকল বাঙালী ভাষী লোক, তেওঁলোকে বাংলা ভাষাত যিবোৰ লিটল মেগাজিন প্ৰকাশ কৰি আহিছে, সেইবিলাকে কিন্তু এটা সৌষ্ঠৱপূৰ্ণ দিশৰ ইংগিত দিয়ে। কিন্তু ইমানৰ পাছতো আমি অসমীয়া ভাষা সাহিত্য বা আলোচনী বা এই গোটেই বস্তুবোৰ দেখিলে আমি আমাৰ লিটল মেগাজিনৰ গোটেই ধাৰাটোত এটা কৌতুহলজনক অৱস্থাত দেখিবলৈ পাওঁ বা তেনেকুৱা এটা অৱস্থা আমাৰ চকুৰ আগত ভাহি আহে। চিন্তা আৰু বিষয়ৰ গভীৰতাৰ অভাৱে আমাৰ গোটেই প্ৰজন্মটো বৰ বাৰুকৈ জুৰুলা কৰি পেলায়। তেনে এক প্ৰেক্ষাপটত আজি 10 বছৰ কাল নক্সাই পাৰ কৰাটো এটা বৰ ডাঙৰ চেলেঞ্জ। অৰ্থনৈতিকভাৱে, সামাজিকভাৱে বা আমি ব্যক্তিগতভাৱেও এই প্ৰত্যাহ্বানবোৰ, এই চেলেঞ্জবোৰ এক প্ৰকাৰে গ্ৰহণ কৰি আহিছোঁ। আমি পাগত থাকিব পৰা লিটল মেগাজিনৰ ধাৰণাটোলৈ যাব পৰাকৈ সক্ষম হৈ নাই। তথাপি চেষ্টা অব্যাহত ৰাখিছোঁ। আকাশবাণী ডিব্ৰুগড় চীনা যুদ্ধ, চিত্ৰশিল্প, উদ্ভাৱন বা অসমীয়া চপাগ্ৰন্থৰ 200 বছৰ বা প্ৰকৃতি বিষয়ক 2টা সংখ্যা আমি বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি আহিছোঁ আৰু এই একোটা বিশিষ্ট বিষয় লৈ আমি ভৱিষ্যতে আগবাঢ়ি যাম বুলি আমি বদ্ধ কৰিছোঁ। নক্সা মূলতঃ এখন আলোচনী হ'লেও ইয়াৰ গইনালৈ আমি গ্ৰন্থ প্ৰকাশন পৰম্পৰা এটা সূচনা কৰিছিলোঁ। কিন্তু আমি ইয়াক গৱেষণা সংস্থা একোটালৈ উত্তৰণ ঘটাবলৈ আমি সম্পূৰ্ণ যত্ন কৰি আছোঁ। গ্ৰন্থ প্ৰকাশন আমি বন্ধ কৰি সমাজ সভ্যতাৰ বিভিন্ন অনালোচিত আৰু অনালোকিত দিশসমূহ
আমি গৱেষণাৰ মাধ্যমেৰে অধ্যয়নৰ মাধ্যমেৰে নক্সাৰ জৰিয়তে আগবঢ়াবলৈ আমি পৰিকল্পনা কৰিছোঁ। 10ম বছৰৰ এই প্ৰথম সংখ্যাটো আমি প্ৰকৃতি বিষয়ক সংখ্যা হিচাপে প্ৰকাশ কৰিছোঁ। অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহক লৈ এই সংখ্যাটো প্ৰকাশ কৰা হৈছে। এই বিষয়ে দুয়োগৰাকী উন্মোচক মহোদয়ে আমাক সেই সংখ্যাটোৰ বিষয়ে একো সমালোচনা আগবঢ়াব। ইয়াৰ পূৰ্বেও আমি নক্সা নৈসৰ্গ নামেৰে আন এটা প্ৰকৃতি বিষয়ক সংখ্যা প্ৰকাশ কৰিছিলোঁ আৰু এই সংখ্যাটোৰ বিষয়ে কভিডৰ বিপৰ্যয় আমাৰ মাজৰ পৰা হেৰাই লৈ যোৱা লক্ষ্মীনন্দন বৰাই সেই সংখ্যাটোৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ মত দিছিল। গতিকে সেই কথাটোৱে লক্ষ্মীনন্দন বৰাৰ দৰে বিশিষ্ট সাহিত্যিকৰ একোটা পৰামৰ্শই আমাক অত্যন্ত উৎসাহিত কৰিছে আৰু এনেধৰণৰ কামবোৰ কৰি যাবলৈ অনুপ্ৰাণিত কৰি আছে। আমি এতিয়া পোনপটীয়াভাৱে লোহিত চন্দ্ৰ ডেকা ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ বা তেখেতক আমি অনুৰোধ কৰিছোঁ যে ডক্টৰ ছাৰক আমি অনুৰোধ কৰিছোঁ যে এই সংখ্যাটো প্ৰদৰ্শন কৰি এই সংখ্যাটোৰ অনুভৱ সম্পৰ্কে ডেকা ছাৰে প্ৰথমে মত ব্যক্ত কৰক। এয়া আমাৰ অনুৰোধ। আমি সংখ্যাকেইটা আনুষ্ঠানিকভাৱে আচলতে মুকলি কৰিব বিচাৰিছোঁ। থেংক ইউ, ধন্যবাদ। ধন্যবাদ। মই প্ৰথমে অনুৰোধ কৰিছোঁ লোহিত চন্দ্ৰ ডেকা ছাৰক এই সংখ্যাটোৰ অনুভৱ সম্পৰ্কে ব্যক্ত কৰিব। পোনপ্ৰথমে মই নক্সাৰ সকলোলৈকে আন্তৰিক সম্ভাষণ জনাইছোঁ 10টা বছৰ পূৰ্ণ কৰাৰ উপলক্ষত। তাৰ পিছত আজিৰ এই সুন্দৰ সংখ্যাটো উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। নক্সাৰ সৈতে আদিম মানে পূৰ্ব অৱস্থাৰ পৰাই আমি ব্যক্তিগতভাৱে জড়িত, আৰম্ভণিৰ পৰাই বুলি ক'ব পাৰি। আমি বিভিন্ন নক্সাৰ খণ্ডবিলাকৰ সৈতে বিভিন্ন ধৰণে জড়িত হৈ আছো। মাজতে আকাশবাণী ডিব্ৰুগড়ক লৈ ডিব্ৰুগড়ৰ আকাশবাণী ডিব্ৰুগড়ৰ সোণালী জয়ন্তী বৰ্ষটিত বিশেষ খণ্ড এটাও নক্সাই প্ৰকাশ কৰিছিলে। গতিকে সেই সূত্ৰে মই আগতে আনুষ্ঠানিকভাৱে ধন্যবাদ দিব পোৱা নাছিলোঁ যদিও আজি সুযোগ পাই আনুষ্ঠানিকভাৱে নক্সাৰ কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জনাইছোঁ। 2012 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত নক্সাৰ প্ৰথম জন্ম হ'ল। নক্সাৰ প্ৰথম সংখ্যাটো আৰম্ভ হৈছিল বিশেষভাৱে এটা যুৱ দলৰ উদ্যোগত। ডক্টৰ নৱ কুমাৰ চমুৱা, তেতিয়া কেৱল নৱ কুমাৰ চমুৱা আছিলে, এজন ছাত্ৰ আছিলে। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ আৰম্ভ কৰিলে যুগল সন্দিকৈ এই যুৱচাম, উদ্যোগী যুৱচামৰ প্ৰচেষ্টাত নক্সা আজি 10 বছৰ পূৰ্ণ কৰিলে। নৱ কুমাৰ চমুৱা, ডক্টৰ নৱ কুমাৰ চমুৱা হ'ল আজি ডক্টৰ নৱ কুমাৰ চমুৱা অসমৰ লেখকসকলৰ তালিকাত এটা উল্লেখযোগ্য নাম। নক্সাই এই গোটেই যিটো প্ৰক্ৰিয়া আগবাঢ়ি আহিলে 10 বছৰ, এই 10 বছৰত আমি সদায় কওঁ যে ধেমাজি এটা পিছপৰা অঞ্চল, তাত মানুহবোৰে বৰ দুৰ্যোগত থাকে, কিন্তু দুৰ্যোগৰ মাজত ইমান সুন্দৰ চিন্তা যে ওলাই আহিব পাৰে সেই কথা প্ৰাকৃতিকভাৱে অৱশ্যে প্ৰতিষ্ঠিত। কাৰণ পদুম ফুল সদায় বোকাতহে ফুলে, বোকা নাথাকিলে পদুম ফুল নুফুলে। আৰু সেয়ে হয়তো ধেমাজিৰ পৰাই নক্সাৰ নিচিনা এটা সৰু আলোচনীৰ, লিটিল আলোচনীৰ বুলি যিটো নৱ কুমাৰ চমুৱাই কৈছে, যে সেই আলোচনীৰ এটা ধাৰা 10 বছৰ ধৰি অবিৰতভাৱে চলাই আহিছে। আৰু আজি সগৌৰৱে এই সৰু এটা গুটিৰ পৰা, এটা বীজৰ পৰা আজি নক্সা এজোপা বৃক্ষত পৰিণত হৈছে। বিভিন্ন বিষয় লৈ নক্সাই আলোচনা কৰিছে তেওঁলোকৰ বিভিন্ন সংখ্যাবিলাকত। আৰু নক্সাৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল, মই ব্যক্তিগতভাৱে ভাল পোৱা কথাটো হ'ল যে নক্সাই প্ৰতি খণ্ডকে আমাৰ কথা বুলি তেওঁলোকে ক'ব খোজা কথাখিনি নিৰ্দিষ্টকৈ সেই বিষয় লৈ আলোচনা কৰিছে। এইটো সঁচাকে নক্সাৰ এটা মননশীল আৰু চিন্তাপ্ৰসূত পৰিকল্পনাৰ প্ৰকাশ। মই সকলোকে ধন্যবাদ জনাইছো। ইয়াৰ পাছতে বৰ সুন্দৰকৈ পৰিকল্পিতভাৱে নক্সাক আগবঢ়াই লৈ আহিছে। নক্সা আৰু আগলৈ আগবাঢ়ি যাব।
নক্সাই সাহিত্য আলোচনা কৰিছে, সংস্কৃতি আলোচনা কৰিছে, শিল্প, বিজ্ঞান, কলা, ইতিহাস, ক্ৰীড়া, প্ৰকৃতিৰ কথাটো নকলোৱে। প্ৰকৃতি সদায় নক্সাই বিশেষভাৱে লৈছে। প্ৰকৃতিক পৰ্যটন, অৰ্থনীতি, ৰাজনীতি, চিত্ৰকলা, সমাজ, আকাশবাণী ডিব্ৰুগড় বিশেষভাৱে এই গোটেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক আৰু গোটেই সমাজখনক আগবঢ়াই নিয়াৰ যি প্ৰক্ৰিয়া তাৰ প্ৰয়োজন, সেই প্ৰক্ৰিয়াটোক নক্সাই ধৰি ৰাখিব পাৰিছে আৰু এই সমাজক এটা আদৰ্শ দেখুৱাই আগবঢ়াই লৈ যাব পাৰিছে। মই নক্সাৰ এই বিশেষ সংখ্যাটো নৈসৰ্গ 2 নৈসৰ্গ 2 বুলি কৈছে, এই সংখ্যাটো ইমান সুন্দৰ সংখ্যা যে তেওঁলোকে এই সংখ্যাটোত বিশেষভাৱে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সাম্প্ৰতিক স্থিতি সম্পৰ্কত 7খন এতিয়া বৰ্তমানৰ যি অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে 6খন ৰাষ্ট্ৰীয় উদ্যানক লৈ আলোচনা কৰিছে। বিশেষভাৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ আলোচনা কৰিছে। তাৰ পিছত অসমৰ অভয়াৰণ্যসমূহৰ স্থিতি সম্পৰ্কে আলোচনা কৰিছে। তাত কেইবাটাও গাম্ভীৰ্যপূৰ্ণ আৰু দৰকাৰী লেখা প্ৰকাশিত হৈছে আৰু অসমৰ অন্যান্য অভয়াৰণ্য সম্পৰ্কেও তেওঁলোকে আলোচনা কৰিছে। তাত অন্যান্য কথা বা বিশেষভাৱে পৰিৱেশ সংৰক্ষণৰ কথাকে আলোচনা কৰিছে। মই ভাবো নক্সাৰ এই আদৰ্শ অসমৰ যিমানবোৰ আলোচনী লৈ বা এনেধৰণৰ আলোচনী প্ৰকাশৰ সতে ইচ্ছুক যিসকল লোক তেওঁলোকে নক্সাৰ আদৰ্শ গ্ৰহণ কৰিব পাৰে। নক্সাৰ এই সংখ্যাটোৱে বস্তুনিষ্ঠ বিশ্লেষণ আগবঢ়াইছে। ৰাইজ পঢ়ুৱৈয়ে এই সংখ্যাটো পঢ়ি সংগ্ৰহ কৰি নিশ্চয় লাভৱান হ'ব। মই সকলোকে মই আহ্বান জনালো এই সংখ্যাটো সংগ্ৰহ কৰিবলৈ আৰু ইয়াৰ পৰা লাভান্বিত হ'বলৈ। এই সুযোগতে সকলো নক্সাৰ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জনালো। নব। ধন্যবাদ স্যার। আপোনাৰ গোটেই বক্তব্য গোটেই নক্সাৰ এই সংখ্যাটোৰ বিষয়বস্তুটো প্ৰকাশিত হৈছে। আমি ডক্টৰ ছাৰৰ ওচৰলৈ যাম, কিন্তু তাৰ আগতে আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছে ডক্টৰ মঞ্জিত ভট্ট ছাৰ, এগৰাকী প্ৰখ্যাত সংগীত শিল্পী আৰু চিন্তাশীল লেখক, ধেমাজিৰ পৰা আমাৰ লগত সংযুক্ত হৈছে। নক্সাৰ এজন অভিভাৱক, জন্মৰ পৰা আজি পৰ্যন্ত আমাৰ সৈতে নিৰলসভাৱে আমাক অনুপ্ৰাণিত কৰি আহিছে। ডক্টৰ ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, ঠিক আছে ছাৰ। আমি এতিয়া যাব বিচাৰিছোঁ সম্বোধিত ডক্টৰ ছাৰৰ আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সংখ্যাটোৰ বিষয়ে তেখেতৰ বক্তব্য, তেখেতৰ আলোচনা সমালোচনা। ডক্টৰ ছাৰ। প্ৰথমতে মই নক্সাৰ প্ৰাণ পুৰুষ ডক্টৰ নৱকুমাৰ চুমুৱা, শ্ৰী যুগল সন্দিকৈ আৰু নক্সাৰ লগত যুক্ত যিসকল ব্যক্তি আছে তেওঁলোকক মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ মুহূৰ্তটো মোৰ বাবেও সঁচাকৈ বিশেষ হৈ থাকিব যে নক্সাৰ 10ম বৰ্ষত এখন নতুন নক্সা মুকলি কৰা হৈছে আৰু এই নক্সাৰ মূল বিষয়বস্তু হ'ল প্ৰকৃতি। আমাৰ মাজত আছে শ্ৰী বনজিৎ ভট্ট মহোদয়, শ্ৰী লোহিত চন্দ্ৰ ডেকা, তেওঁলোককো মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লোহিত ডেকা ডাঙৰীয়াই যিখিনি কথা ক'লে সেইখিনি কথা মোৰো কথা, সেইকাৰণে সেই কথাৰ পুনৰাবৃত্তি মই নকৰিম। মই যিটো কথা ক'ব বিচাৰোঁ যে অসমৰ পৰিৱেশ আন্দোলন আজি প্ৰায় আৰ্লি 80s পৰা ষ্টাৰ্ট হৈছে। আজি প্ৰায় 41 বছৰ 42 বছৰ তাৰ জীৱন্ত ৰূপত চলি আছে। এইটো কি অৱস্থাত আছে এতিয়াও আমি নাজানো, কিয়নো সেই পুৰা আন্দোলনটোৰ পিছতে এছেছ কৰিব পৰা যাব এতিয়াও সেইটো কৈশোৰ অৱস্থাত আছে না কোন অৱস্থাত আছে। কিন্তু এইটো কথা ঠিক যে এই আন্দোলনে বহুত প্ৰকৃতি সংৰক্ষকৰ জন্ম দিলে, এই আন্দোলনে বহু প্ৰকৃতি সংৰক্ষক ভিত্তিক লেখকৰ জন্ম দিলে, এই আন্দোলনে এনেকুৱা কিছুমান বৌদ্ধিক বিন্দুৰ জন্ম দিলে যে বিন্দু বৰ একত্ৰিত হৈ পেলাই এটা ৰেখা হিচাপে আন্দোলনটো আগবাঢ়ি গৈ আছে। প্ৰত্যেকটো কামৰ, প্ৰত্যেকটো ইণ্টেলেকচুৱেল ৱৰ্কৰ পিছপিনে কিছুমান ইণ্টেলেকচুৱেল মানুহ থাকিব, কিছুমান বৌদ্ধিক মানুহ থাকিব। অনুৰূপভাৱে নক্সাৰো পিছপিনে কেইজনমান মানুহ আছে, যেনেকে
ডক্টৰ নৱকুমাৰ চমুৱা আছে, যুগল সন্দিকৈ আছে, শ্ৰী বনজিৎ ভট্ট মহোদয় আছে, আৰু আছে বহুতে। কিন্তু এই নৱকুমাৰ চমুৱা, যুগল সন্দিকৈ, তেওঁলোকক মই সৰুৰ পৰা গম পাওঁ, আৰু তেওঁলোকে কিন্তু এই পৰিৱেশ আন্দোলনৰ মাজেৰে তেওঁলোকৰ এই পৰিৱেশ চেতনাটো গঢ় লৈ উঠিল। প্ৰত্যেকৰ অন্তৰত পৰিৱেশ চেতনা থাকে, প্ৰত্যেকজন মানুহৰ মাজত থাকে। পৰৱৰ্তী ক্ষেত্ৰত সেই মানুহজনে যেনেকে সেইটো লাৰাচাৰা কৰে, যেনেকে সেইটোক আগুৱাই লৈ যাব বিচাৰে, তেনেকে সেইটোৰ বিকাশ হয়। মোৰ মনত আছে প্ৰথম যে বেসিক ট্ৰেইনিং ফৰ জংগল ট্ৰেকিং, 5 দিন 6 দিন বক্সাৰ জংগলত আমি আছিলো, মানে সেইটো এটা বেলেগ অভিজ্ঞতা, বুজাই ক'ব নোৱাৰো। এই দুৰ্গম জংগলৰ 5 দিন আমি আছো তেনেকে জংগলত। সেই ফাৰ্স্ট যেটো ব্যাচ, সেই ব্যাচত নৱকুমাৰ চমুৱাও আছিল। আৰু নৱকুমাৰ চমুৱা, যুগল সন্দিকৈ, তেওঁলোকে আমাৰ নেচাৰ্ছ বেকনৰ প্ৰকৃতি সংৰক্ষণ আন্দোলনৰো গুৰি ধৰতা। প্ৰতিটো আন্দোলনৰ যেনেকা দুটা দিক থাকে, এটা থাকে ত্যাগী দিক, এটা থাকে ভোগী দিক। আমাৰ পৰিৱেশ আন্দোলনতো তাৰ ব্যতিক্ৰম হোৱা নাই। পৰিৱেশ আন্দোলনৰো এটা ত্যাগী দিক আছে, এটা ভোগী দিক আছে। এই ত্যাগী দিকৰ যিখিনি মানুহ, সেই মানুহখিনিৰ প্ৰচেষ্টাত নক্সাত জন্ম হৈছে, আৰু নক্সাক তেওঁলোকে আগবঢ়াই লৈ গৈছে। সেইকাৰণে নক্সাক আমি মনে প্ৰাণে ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। আৰু আমি ভাবো যে নক্সা অসমৰ পৰিৱেশ আন্দোলনৰ বৌদ্ধিক এটা শাখা, আৰু এই শাখাটোক শক্তিশালী কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকৰ। অকল এই নক্সাৰ দুটা সংখ্যাই নহয়, নৈসৰ্গ আৰু এই দুটা সংখ্যাৰ কথাই কোৱা নাই। নক্সা সংগঠনে, নক্সা বৌদ্ধিক চেতনাৰ যিখিনি মানুহ আছে, তেওঁলোকে এতিয়ালৈকে যিমান যি কাম কৰিলে, তাতে প্ৰকৃতি সংৰক্ষণৰ চেতনাটো অন্তৰ্ধাৰা ৰূপে প্ৰবাহিত হৈ আছে। আৰু মই ভাবো অসমৰ পৰিৱেশ আন্দোলনত নক্সা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বৌদ্ধিক চেতনাৰ ধাৰাৰ জন্ম দিছে, আৰু সেই ধাৰাটোক আগুৱাই লৈ গৈ আছে। আমাৰ বৌদ্ধিক সমাজত, আমাৰ অসমীয়া ভাষাত কিতাপ পত্ৰৰ যথেষ্ট অভাৱ। আৰু ম্যাগাজিনৰ কথা যদি কওঁ, আলোচনীৰ যদি কওঁ, আমাৰ তেনেকুৱা কোনো সুকীয়া আলোচনী নাই। হয়, প্ৰতিটো আলোচনীয়ে এতিয়া কম বেছি পৰিমাণে প্ৰকৃতিৰ কথা লিখে, কিন্তু সেইটো সম্পূৰ্ণ নহয়। সম্পূৰ্ণ প্ৰকৃতিৰ কথা লৈ পেলাই এটা আলোচনী এতিয়াও আমাৰ ইয়াতে তেনেকে জন্মগ্ৰহণ কৰা নাই, যিটো ৰেগুলাৰ প্ৰত্যেক পষেকীয়া কিংবা 3 মাহ পিছে পিছে কি বছৰত দুটা তেনেকে ওলাই যাব। এই যে গ্যাপটো, এই যে শূন্যতাটো নক্সাই পূৰণ কৰিছে। কিন্তু নক্সাৰ যি কেইখন আলোচনী, যি কেইখন সংখ্যাই প্ৰকৃতিক আগবঢ়াই লৈ গৈছে, তাতে প্ৰকৃতি সংৰক্ষণৰ চেতনাটো নক্সা নিচিনা এটা আলোচনীয়ে গোটেই অসমীয়া সমাজ, অসমীয়া পঢ়ুৱৈ সমাজ, অসমীয়া জাতিৰ হাতত অৰ্পণ কৰিছে। সেই দৃষ্টিভংগীৰ পৰা নক্সা অত্যন্ত গুৰুত্বপূৰ্ণ। ইতিমধ্যে শ্ৰী লোহিত ডেকা ডাঙৰীয়াই ক'লে এইখন নক্সাত কি কি আছে, সেইকাৰণে তাৰ পুনৰাবৃত্তি মই নকৰো। কিন্তু সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে প্ৰেজেন্ট সিচুৱেশ্যন লৈ পেলাই আলোচনা কৰা আছে। বিভিন্ন কিতাপ পত্ৰত হয়তো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ কথা থাকে, বিভিন্ন আলোচনীত হয়তো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ কথা থাকে, কিন্তু এইখন নক্সাত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰৰ কিছুমান ক্ৰিটিকেল কথা লৈ পেলাই আলোচনা কৰা হৈছে। এইটো দিহিং পাটকাই অভয়াৰণ্যৰ পৰা আৰম্ভ কৰি পেলাই গোটেইকেইটা যিকেইটা ইয়াতে আলোচনা কৰা হৈছে। সেইকাৰণে ইয়াৰ মূল্যটো অলপ বেলেগ। আৰু মই ভাবো যে অসমৰ প্ৰকৃতি সংৰক্ষণ লৈ পেলাই কাম কৰা মানুহ, অসমৰ প্ৰকৃতি সংৰক্ষণ লৈ পেলাই চিন্তা কৰা মানুহ প্ৰত্যেকে এইখন নক্সা পঢ়া উচিত, নিজৰ সংগ্ৰহত ৰখা উচিত। কিয়নো যদি আমি এই নক্সা, এই ধৰণৰ ম্যাগাজিন যদি আমি নপঢ়ো, এই ধৰণৰ আলোচনী যদি আমি নপঢ়ো, তেতিয়ালৈ কি হ'ব, আমি এই আন্দোলনটোক নিজে আগুৱাই লৈ যাব নোৱাৰিম, আমি ইন্টাৰাকশন কৰিব নোৱাৰিম। তো সেইকাৰণে নক্সাৰ এটা বেলেগ এটা গুৰুত্বপূৰ্ণ ভূমিকা এটা আছে। আৰু 10 বছৰ পাৰ হৈছে, নিঃশব্দে তেওঁলোকে কাম কৰি আছে, সাইলেন্টলি তেওঁলোকে অত্যন্ত ভাল কাম কৰিছে। এইখন নক্সাটো তাৰ অলপ আভাস আছে, সম্পূৰ্ণ আভাস নাই, অলপ আভাস আছে। নক্সাৰ গোটেইখিনি কাম কাজ লৈ পেলাই যদি আমি আলোচনা কৰিব বিচাৰো, তেতিয়াহ'লে এই 1 ঘণ্টা আলোচনাৰ ভিতৰত সেইটো সম্ভৱ নহ'ব। কিন্তু নক্সাৰ যিটো বৌদ্ধিক যিটো চেতনা, প্ৰকৃতি সংৰক্ষণ, লোহিত ডেকাই কৈছে, সমাজ সংস্কৃতি, ছবি, ৰেডিঅ' সব গোটেইখিনি বস্তু তেওঁলোকে টাচ কৰিছে। কিন্তু তাৰ মাজত প্ৰকৃতি সংৰক্ষণৰ ধাৰাটো তেওঁলোকৰ অন্তৰ্ধাৰা। কিয়নো তেওঁলোকৰ যিসকল প্ৰাণ পুৰুষ আছে, তেওঁলোকে প্ৰকৃতি আন্দোলনৰ এজন গুৰি ধৰতা, এজন নেতা। আমাৰ নেচাৰ্ছ বেকনৰ লগতে তেওঁলোকে যুক্ত হৈ আছে, আৰু বিভিন্নভাৱে তেওঁলোকে সমাজৰ লগত যুক্ত হৈ আছে। নৱকুমাৰ চমুৱাক
বৰ্ষাৰণ্যৰ ওপৰত কিতাপ তেওঁ কৰিছে, বৰ্ষাৰণ্যলৈ তেওঁ লিখা মেলা কৰিছে, আৰু তেওঁৰ লিখাৰ যিটো ভাৱ, তেওঁৰ লিখাৰ যিটো চেতনা, এই চেতনাটো মূলত প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ চেতনা। এতিয়াও পবা লৈ পেলাই তেওঁলোকে বিভিন্ন কাম কৰিছে। তাৰ আগতো নৱকুমাৰ চুমুৱা, যুগল সন্ধিকৈ, নেচাৰ্ছ বেকনৰ হৈও সৰু সৰু তেনেকুৱা লিটল মেগাজিন উলিয়াইছিল। সেই মেগাজিনবোৰো, সেই লিটল মেগাজিনবোৰো অসমৰ পৰিৱেশ আন্দোলনৰ অত্যন্ত গুৰুত্বপূৰ্ণ। আজি নক্সা এটা ৰূপ পাইছে, নক্সা এটা ৰূপ এটা পাইছে, 10 বছৰ ধৰি পেলাই চলি আছে। অদূৰ ভৱিষ্যতত হয়তো আৰু বহু কাম তেওঁলোকে কৰিব। আৰু নৱকুমাৰ চুমুৱা, যুগল সন্ধিকৈ তেওঁলোকৰ পৰা সমাজে, প্ৰকৃতি আন্দোলনে আৰু ব্যক্তিগতভাৱে মই বহুত আশা কৰোঁ। মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ অসমৰ পৰিৱেশ আন্দোলনৰ যে বৌদ্ধিক চেতনা আছে, যে ত্যাগী চেতনা আছে, যে চেতনা পৰৱৰ্তী প্ৰজন্মৰ হাতত পৰিৱেশ আন্দোলনৰ, প্ৰকৃতি সংৰক্ষণৰ মূল দিকটো হেণ্ডঅভাৰ কৰিব পাৰিব, দিব পাৰিব, সেই তেনেকুৱা মানুহৰ ভিতৰত এই নৱকুমাৰ চুমুৱা, যুগল সন্ধিকৈ তেওঁলোকে আছে। সেইকাৰণে এইটো অত্যন্ত ভাল কথা যে নক্সা আমাৰ হাতত পৰিছে। এতিয়া এইটোৱে শেষ কেতিয়াও নিশ্চয় নহ'ব। ইয়াৰ পিছত আৰু তেনেকুৱা ছাবজেক্ট লৈ পেলাই তেওঁলোকে কাম কৰিব লাগিব, নক্সা কাম কৰিব লাগিব, আৰু সামগ্ৰিকভাৱে আমি সহায় কৰিব লাগিব। এতিয়া কথাটো হ'ব আমি কেনেকৈ সহায় কৰিম। সহায় দুই ধৰণৰ আছে। এটা হ'ল বৌদ্ধিক সহায়, যিটো বহুতে কৰিছে ইয়াত, আৰু এটা হ'ল উৎসাহ দিয়া সহায়, সেইটো এক ধৰণৰ বৌদ্ধিক সহায়। আৰু আন এটা সহায় হ'ল যে বাস্তৱ সহায়, দিঠক সহায়। দিঠক সহায় কেনেকৈ হ'ব? এই নক্সাখন যদি আমি বিক্ৰী কৰোঁ, এই নক্সাখন কৰোঁতে যিখিনি আৰ্থিক খৰচ হৈছে, সেই আৰ্থিক খৰচ যদি তেওঁলোকে পাই যায়, তাতকৈ অলপ বেছিকৈ যদি তেওঁলোকে পাই যায়, তেতিয়াহ'লে পৰৱৰ্তী পদক্ষেপটো দিয়াত তেওঁলোকৰ সুবিধা হ'ব। সেইটো যদি নহয়, তেতিয়াহ'লে বাৰ বাৰ তেওঁলোকে ইমান ষ্ট্ৰাগলৰ মাজেৰে বস্তুবোৰ কৰিব নোৱাৰিব। সেইকাৰণে তেওঁলোকৰ যিটো সেইটো আমি ভগাই লোৱাটো বহুত প্ৰয়োজন। নৱকুমাৰ চুমুৱা, যুগল সন্ধিকৈ দুইজনে কোনো চৰকাৰী চাকৰি নকৰে। দুইজনে বৌদ্ধিকভাৱে বিভিন্ন কামৰ মাজেৰে, লিখা মেলাৰ মাজেৰে, প্ৰেছৰ মাজেৰে নিজৰ কাম কাজ, নিজৰ জীৱিকা আগবঢ়াই গৈ আছে। মই কেতিয়াবা আচৰিত হওঁ যে এই দুজন মানুহৰ চেতনাটো চাই পেলাই। আৰ্থিকভাৱে হয়তো বহুত সচ্ছল মানুহ আছে আমাৰ অসমত, আৰ্থিকভাৱে বহু সচ্ছল মানুহ আছে, কিন্তু তেওঁলোকে এইবোৰ কাম কৰা নাই। মই মানো যে চবেই এই ধৰণৰ কাম কৰিব নোৱাৰে, কিন্তু যদি মানসিকভাৱে এই কামৰ প্ৰতি আমাৰ সমৰ্থন থাকে, তেতিয়াহ'লে এই আৰ্থিক সমৰ্থন, আৰ্থিক সহযোগিতাও আমি কৰিব লাগিব। এই আৰ্থিক সমৰ্থনৰ আৰ্থিক সহযোগিতা আমি যদি নকৰোঁ, তেতিয়াহ'লে বাস্তৱভাৱে আমি আন্দোলনটোক আগুৱাই লৈ যাব নোৱাৰোঁ। অসমৰ মেগাজিনৰ ক্ষেত্ৰত, অসমৰ ভ্ৰমণ মেগাজিনৰ ক্ষেত্ৰত, অসমৰ প্ৰকৃতি সংৰক্ষণৰ মেগাজিনৰ ক্ষেত্ৰত এটা অভিযোগ প্ৰত্যেকে কৰে, যাৰ লগত মই কথা পাতিছোঁ তাৰ লগতে এই কথাটো কয়, যাৰ কাৰণে বস্তুটো আগুৱাব পৰা নাই বুলি তেওঁলোকে কয়, আৰু ময়ো ভাবোঁ। মূল কাৰণটো হ'ল আৰ্থিক, যে কৰিম, তাৰপিছত দাদা বিক্ৰী নহ'ব, বিক্ৰী ক'ৰ পৰা কৰিম, ঘৰে ঘৰে গৈ বিক্ৰী কৰিব লাগে, দোকানত দিলেও মানুহে সেইটো নলয়। তাৰমানে এই যে এটা গেপ এটা আছে, যে প্ৰত্যেকে আমি এই কামটো কৰিব লাগিব। আমি যদি নক্সা প্ৰত্যেকে যদি 5 কপিকেও বিক্ৰী কৰি দিওঁ, তেতিয়াহ'লে এটা সাংঘাতিক এটা সহযোগিতা এটা হ'ব। কিন্তু এইটো আমিয়ে যদি নকৰোঁ, আমিয়ে যদি মানুহৰ মাজত এইটো লৈ নাযাওঁ, আমি যদি এইটো বিক্ৰীৰ চেষ্টা নকৰোঁ, আমি নিজে যদি এইটো কিনি নলওঁ, তেতিয়াহ'লে দিঠক ৰূপে তাক সহায় কৰা নহ'ব। এইটো সত্য যে যিকোনো ভাল কাম যদি আগুৱাই লৈ যাব লাগে, তাতে অলপ আৰ্থিক সহযোগিতাৰ প্ৰয়োজন। কোনো না কোনোভাৱে এই আৰ্থিক সহযোগিতা হ'ব লাগিব। আমাৰ অসম প্ৰাকৃতিকভাৱে ইমান সমৃদ্ধ, আমাৰ অসমত প্ৰকৃতিভিত্তিক ইমান উদ্যোগ আছে, চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি পেলাই আন যিমান ইণ্ডাষ্ট্ৰী আছে, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰী, প্ৰত্যেকটো উদ্যোগ প্ৰকৃতিক এক্সপ্লইট কৰি পেলাই, প্ৰকৃতিক কম বেছি পৰিমাণ ক্ষতি কৰি পেলাইহে তেওঁলোকে উদ্যোগ চলাই আছে। আমি উদ্যোগৰ বিৰোধী নহয়, আমি ডেভেলপমেণ্টৰ বিৰোধী নহয়, চব কাম হ'ব লাগে। কিন্তু আমি এইটোও বিচাৰোঁ যে এই যে প্ৰকৃতিভিত্তিক উদ্যোগবোৰ, চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি পেলাই আন যিবোৰ উদ্যোগ আছে, তেওঁলোকে পৰিৱেশ আন্দোলনক এটা সহযোগিতা কৰিব লাগিব। আৰু পৰিৱেশ আন্দোলনৰ সহযোগিতা কৰাৰ অন্যতম এটা কথা হ'ল যে এই ধৰণৰ মেগাজিন, এই ধৰণৰ বৌদ্ধিক কিতাপ পত্ৰ, সেইবোৰক তেওঁলোকে সহায় কৰিব লাগিব, আৰ্থিক সহায় কৰিব লাগিব। তেওঁলোকে যদি আৰ্থিক সহায় কৰে, তেতিয়াহ'লে বৌদ্ধিক পুষ্ট মানুহখিনি কামটো আগুৱাই লৈ যাব। তো মই ইয়াৰ পিছত আকৌ কম, মই বিচাৰোঁ নক্সাৰ, মই উত্তৰণ বিচাৰোঁ, মই বিচাৰোঁ নক্সাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তি ভৱিষ্যতে আৰু বহু কাম কৰক। মই অন্তৰৰ পৰা ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, আৰু নক্সা ইতিমধ্যে যিখিনি কাম কৰিছে তাৰ কাৰণে আমি নিজেও গৌৰৱ বোধ কৰোঁ।
আমি ভাবো যে অদূর ভবিষ্যতত আমাৰ পুৰা প্ৰকৃতি আন্দোলনত যিমান আমাৰ কৰ্মী আছে, যিমান যোদ্ধা আছে, অন্তত সঁচা অৰ্থত যিসকলে প্ৰকৃতি আন্দোলনৰ বৌদ্ধিক দিশটোত আছে, ত্যাগী দিশটোত আছে, তেওঁলোকে এই প্ৰক্ৰিয়াটোক সহায় কৰিব। নমস্কাৰ। ধন্যবাদ ছাৰ। ডক্টৰ ছাৰক আমি ধন্যবাদ জনাইছোঁ। অন্ততঃ আমি নিজস্ব ধাৰণাৰ কিছুমানেৰে বা আমাৰ নিজৰ এটা গণ্ডিৰ ভিতৰত কৰি অহা কামখিনি যদি বৌদ্ধিকভাৱে এটা প্ৰভাৱ অন্ততঃ পেলাব পাৰে, কিছুসংখ্যক মানুহক যদি এই বিষয়ে চিন্তা কৰিবৰ কাৰণে উদগনি জনাব পাৰে, সেয়া আমাৰ কাৰণে পৰম সফলতা। ছাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ ডক্টৰ মনজিৎ ভট্ট ছাৰক। তেখেত আমাৰ অভিভাৱক, জন্মলগ্নৰে পৰা তেখেত আমাৰ সৈতে জড়িত হৈ আছে, নক্সাৰ সৈতে জড়িত হৈ আছে। নক্সাৰ উত্থান পতনৰ প্ৰতিটো ইতিহাসৰ স্পন্দন তেওঁ অনুভৱ কৰিছে, সেই স্পন্দনেৰে তেওঁ শিহৰিত হৈছে। ছাৰ, আপোনাৰ দৃষ্টিত নক্সাৰ বৰ্তমান, অতীতটো আৰু ভৱিষ্যতটো আপুনি কেনেকুৱা দেখে বা কেনে হোৱাটো বিচাৰে, আমি এই সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰোঁ। প্ৰথমতে মই আজি এই নক্সাৰ 10ম যিটো বৰ্ষপূৰ্তি যিটো অনুষ্ঠান, সেই অনুষ্ঠানত আমি সমবেত হোৱা আটাইকে মই ওলগ যাচিছোঁ, শ্ৰদ্ধা জনাইছোঁ। ইতিমধ্যে শ্ৰদ্ধাৰ ডেকা ছাৰ আৰু দত্ত ছাৰে কোৱা কথাখিনি মই সমৰ্থন কৰিছোঁ। মই অন্য ধৰণৰ মোৰ নিজস্ব উপলব্ধিৰে, আমাৰ উপলব্ধিৰ কেইটামান কথা মই উনুকিয়াম। মোৰ কথাখিনি শুনিছেনে? শুনিছোঁ। হেল্ল', অ'কে, ঠিক আছে। কথা হ'ল যে এই যে নক্সা নামৰ ক্ষুদ্ৰ আলোচনীখনৰ যিটো জন্ম আৰু জন্মৰ সময়ৰ যিটো বেদনা, প্ৰসৱৰ যিটো বেদনা, সেই বেদনাৰ পৰা সেই বেদনা আমি জানো। আৰু এতিয়া নক্সাই আহি যিটো কৈশোৰৰ খোজ বা যৌৱনৰ যিটো খোজ পেলাইছে, প্ৰতিটো খোজৰ স্পন্দন আমি অনুভৱ কৰিব পাৰোঁ। আৰু সেইকাৰণে সেই দৃষ্টিভংগীৰে মই নক্সা সম্পৰ্কত আমাৰ মনত উদয় হোৱা 3টা বিষয় মই উপস্থাপন কৰিব বিচাৰিছোঁ আজিৰ এই শুভ দিনটোত। প্ৰথম কথা হ'ল যে নক্সাৰ যিটো অনন্য, আনতকৈ যিটো বেলেগ, সেই বস্তুটো মই 3টা বিষয়েৰে মই দৃষ্টিপাত কৰিব বিচাৰোঁ। 1 নম্বৰটো হ'ল যে নক্সা নামৰ এই আলোচনী গোষ্ঠীটো বা নক্সা আলোচনীখন, সিখন 1 নম্বৰটো হ'ল কি যে ই প্ৰত্যাহ্বানকামী মানসিকতাৰে পুষ্ট এটা চিন্তা। সন্মুখত প্ৰত্যাহ্বান আছে, প্ৰত্যাহ্বানক নেওচি যাবৰ মানসিকতাৰে ই নিজকে সাহস কৰি, নিজকে প্ৰস্তুত কৰি লোৱা মানসিকতাৰে ই নক্সাই থিয় হৈছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, নক্সাই এটা নিজস্ব উদ্দেশ্যধৰ্মিতা আছে, নক্সাৰ এটা নিজস্ব বক্তব্য আছে। 3 নম্বৰ কথাটো হ'ল কি, নক্সাৰ এটা সুকীয়া ভৱিষ্যত দৰ্শন আছে। এই 3টা বিষয় আমাৰ দৃষ্টিভংগীৰে মই অকণমান উনুকিয়াম। 1 নম্বৰ বিষয়টোলৈকে আহিছোঁ। 1 নম্বৰ বিষয়টো হৈছে যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাৰ যিটো মানসিকতা, সাহসী মানসিকতা, সেইটো কেনেধৰণৰ। এই প্ৰসংগত মই অন্য ধৰণৰ কথা এটা ক'ম যে সাম্প্ৰতিক সময়ৰ যিবিলাক আলোচনী বা সাহিত্য, সংস্কৃতি বা বৌদ্ধিক যিখিনি চিন্তা চৰ্চা, এই আটাইবোৰৰে কেন্দ্ৰীভূত মঞ্চখন হৈছে ৰাজধানী চহৰ গুৱাহাটী। আৰু গুৱাহাটীৰ পৰা এই ধৰণৰ আলাপ আলোচনা, চিন্তা চৰ্চাবিলাক সম্প্ৰসাৰিত হয় শদিয়াৰ পৰা ধুবুৰীলৈ বা বিস্তীৰ্ণ এলেকালৈ। এতিয়া নক্সাই কি কৰিছে, নক্সাই এই গুৱাহাটী কেন্দ্ৰিক চিন্তা চৰ্চা বা যিটো সাহিত্য সংস্কৃতিৰ যিটো চৰ্চা, তাৰ সেই বৃত্তৰ পৰা ওলাই আহি 500 কিলোমিটাৰ, প্ৰায় 500 কিলোমিটাৰ আঁতৰৰ ধেমাজিত থাকি, ধেমাজিৰ পৰা এটা নতুন বৃত্তৰ এটা নক্সা নিৰ্মাণৰ কাৰণে প্ৰয়াস কৰিছে। এইটো এটা অতিশয় জৰুৰী কথা আৰু অতিশয় এটা চিন্তা কৰিবলৈ কথা। এইটো এটা সাহসী বৃত্তৰ নক্সা, যিটো 2011 চনতেই
এই বৃত্তৰ বাহিৰত বৃত্ত অংকনৰ যিটো নক্সা এটা যে প্ৰকাশ এটা যে চেষ্টা এটা কৰিলে এমুঠিমান উদীয়মান যুৱকে সেইটো এটা সাহস ভৰা এটা প্ৰচেষ্টা আৰু ইয়াৰ সন্মুখত প্ৰত্যাহ্বান বহুত আছে কিন্তু সকলোবোৰ প্ৰত্যাহ্বানক তেওঁলোকে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি এটা সুন্দৰ এটা নক্সা নিৰ্মাণ কৰিছে আৰু সুখৰ বিষয় যে 2011 চনৰ পৰা আজিলৈকে 10টা বছৰ সেই বৃত্তৰ ভিতৰত থাকি সন্মুখৰ সেই প্ৰত্যাহ্বানবিলাকক দেখিও সাহসেৰে কিন্তু নক্সাই এটা নিজস্ব নক্সা অংকনৰ জৰিয়তে এটা অন্য ধৰণৰ বৃত্তৰে সভ্যতা সমাজ সংস্কৃতি সাহিত্য প্ৰকৃতি আটাইবোৰ দিশক সূক্ষ্ম পৰ্যবেক্ষণৰ জৰিয়তে সমাজৰ আগত দাঙি ধৰিছে গতিকে এই নক্সাৰ যিটো এই ধৰণৰ প্ৰত্যাহ্বানমুখী সাহসী প্ৰচেষ্টা সঁচাকৈয়ে ওচৰৰ পৰা দেখিছোঁ কাৰণে তাৰ আমি শলাগ লৈছোঁ আৰু এই শলাগিবলগীয়া যে বাৰ্তা এই বাৰ্তাটো 10জনক কৈ আজি মই নিজকে সুখী অনুভৱ কৰিছোঁ 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল যে এই বক্তব্য আজি বিভিন্ন ধৰণৰ আলোচনী বা বাৰ্তা আলোচনী বিভিন্ন গ্ৰন্থ বা বিভিন্ন আলোচনাৰ মঞ্চবিলাক প্ৰত্যেকৰে এটা নিজস্ব বক্তব্য আছে উদ্দেশ্যধৰ্মিতা আছে আৰু এই আলোচনীবিলাকে সাধাৰণতে কি হয় যে তেওঁলোকৰ নিজৰ বক্তব্যৰ জৰিয়তে তেওঁলোকে সদায় নিজৰ উদ্দেশ্যধৰ্মিতাৰ মাজেৰে তেওঁলোকে এক শ্ৰেণী পাঠকৰ ৰুচিসন্মত চিন্তাক তেওঁলোকে সমল হিচাপে লৈ সেইমতে তেওঁলোকে আগবাঢ়ে নক্সাই কিন্তু তাৰ বিপৰীতে অন্য ধৰণৰ চিন্তা কৰে যিটো আমি প্ৰত্যক্ষ কৰিছোঁ নক্সাৰ সন্মুখৰ ৰুচিসন্মত পাঠকৰ লৈ তেওঁলোকৰ বক্তব্য নহয় তেওঁলোকৰ বক্তব্য স্পষ্ট তেওঁলোকে বিচাৰে যে আমি ক'ব খোজা ৰুচিসন্মত যিবিলাক চিন্তা চৰ্চা সেই চিন্তা চৰ্চাৰ জৰিয়তে নক্সাৰ ওচৰ চাপি অহা মানুহখিনিৰ মাজত ৰুচিসম্পন্ন এখন সমাজ গঢ় দিয়ক গতিকে নক্সাৰ ৰুচিসন্মত চিন্তা চৰ্চাৰ জৰিয়তে ৰুচিসন্মত এমুঠিমান হ'লেও ৰুচিসন্মত এচাম পাঠকৰ জন্ম হওক পাঠকৰ ৰুচিসন্মত চিন্তাৰ চাহিদা পূৰণৰ কাৰণে নক্সাই কাম নকৰে নক্সাই বিচাৰে নক্সাৰ নিজস্ব ৰুচিসন্মত চিন্তা চৰ্চাৰ জৰিয়তে এচাম ৰুচিসন্মত এখন পাঠকৰ সমাজ গঢ় হৈ উঠক সেই সৰু ক্ষুদ্ৰ পাঠকৰ সমাজখনে ৰুচিসন্মত এখন বৃহত্তৰ সমাজ নিৰ্মাণ কৰক আৰু তাৰ তাগিদাতে নক্সাই নিৰ্দিষ্ট কোনো এটা বিষয়তে সীমাবদ্ধ নাথাকি ৰুচিসন্মতভাৱে সমাজ সংস্কৃতি অৰ্থনীতি প্ৰকৃতি সকলোবোৰ দিশকে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি সত্যাসত্য পৰ্যবেক্ষণ কৰি তাৰ ওপৰত নিজস্ব দৃষ্টিভংগীৰে ৰেখাপাত কৰি আলোচনা ৰুচিসন্মত পাঠকৰ মাজলৈকে এৰি দিয়াৰ চেষ্টা চলাইছে গতিকে এই ক্ষেত্ৰত নক্সাৰ বক্তব্য আন আলোচনী বা আন যিবিলাক আলোচনাৰ মঞ্চ তাতকৈ অলপ পৃথক নক্সাই এচাম ৰুচিসন্মত পাঠকৰ চাহিদাৰ কাৰণে যিকোনো বিষয়ত তেওঁলোকৰ চাহিদা অনুযায়ী তেওঁলোকে চিন্তাৰ প্ৰকাশ নকৰে তেওঁলোকৰ নিজস্ব চিন্তাৰে ৰুচিসন্মত এচাম এমুঠি হ'লেও পাঠকৰ জন্ম হওক এখন সমাজৰ জন্ম হওক তাৰ কাৰণতে নক্সাই কাম কৰে গতিকে এইটো এটা নক্সাৰ ব্যতিক্ৰমী চিন্তা বুলি পৰ্যবেক্ষণ কৰি আমাৰ দৃষ্টিত সেইটো এটা সুকীয়া বৈশিষ্ট্য হিচাপে নক্সা আমাৰ দৃষ্টিত ধৰা দিছে 3 নম্বৰ কথা হ'ল যে অলপ আগতে দত্ত ডাঙৰীয়াই বৰ সুন্দৰ কথা এটা ক'লে যে যিকোনো এই ধৰণৰ এটা সামূহিক প্ৰচেষ্টা যেতিয়া আলোচনী এখনৰ জৰিয়তে আমি কৰা যায় এমুঠিমান মানুহে কৰে তেতিয়া এই আলোচনীখনৰ ভৱিষ্যত দৰ্শন কেনেধৰণৰ হ'ব নক্সাৰ নিজস্ব ভৱিষ্যত দৰ্শন আছে নক্সাই বিচাৰে যে অনাগত বহুত দিনলৈকে সুদীৰ্ঘ যাত্ৰা এটাত নক্সাই ৰাইজৰ সুচিন্তাৰ বাৰ্তাবাহক হিচাপে তেওঁলোক আগবাঢ়ি যাব সেই অংগীকাৰে নক্সা ওলাই আহিছে আৰু সেই অংগীকাৰ নক্সাৰ সদায় আছে কিন্তু নক্সাৰ এই যাত্ৰাক টনকিয়াল কৰি ৰাখিবৰ কাৰণে নক্সাৰ স্থিতি মজবুত কৰি ৰাখিবৰ কাৰণে অকল নক্সাৰ এমুঠিমান মানুহৰ এই ঐকান্তিক প্ৰচেষ্টাই একমাত্ৰ সমল নহয় নক্সাৰ এই যাত্ৰাত পদাতিক হিচাপে নক্সাৰ যিবিলাক শুভাকাংক্ষী সেই শুভাকাংক্ষী মানুহখিনিয়ে অকল বৌদ্ধিক চেতনাৰে তেওঁলোকৰ লগত সমদলত যোগ দিলেই নহ'ব
নক্সাৰ যিটো আৰ্থিক যিটো দিশ, এই আৰ্থিক দিশতো নক্সাক তেওঁলোকে উৎসাহিত কৰি যৎ পৰৱৰ্তী তেওঁলোকে বৰঙণিৰ জৰিয়তে নক্সাক শ্ৰীবৃদ্ধি কৰাত তেওঁলোকে কায়িকভাৱে বাস্তৱিকভাৱে তেওঁলোকে সহায় কৰিব লাগিব। নক্সাৰ ভৱিষ্যতৰ দৰ্শন স্পষ্ট। নক্সাই বিচাৰে যে নক্সাই বিচৰা ধৰণৰ ৰুচিসন্মত চিন্তাৰে ৰুচিসন্মত সমাজ এখন নিৰ্মাণ হওক, যিখন সমাজত মূলতঃ প্ৰকৃতিগত চিন্তাৰে, প্ৰকৃতি নিৰ্মাণৰ চিন্তাৰে, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ চিন্তাৰে যাতে প্ৰকৃতিৰ কোলাত আমি নতুন এখন সমাজৰ চিন্তা কৰিব পাৰোঁ, সুন্দৰ প্ৰকৃতিৰ কোলাত থাকি এই ধৰণৰ কাম কাজে নক্সাৰ এটা নিৰ্দিষ্ট ভৱিষ্যত দৰ্শন আছে। কিন্তু নক্সাৰ এই ভৱিষ্যত নিৰ্ভৰ কৰিব ৰুচিসন্মতৰ মানুহৰ অকল বৌদ্ধিক উৎসাহ উদ্দীপনাৰ একমাত্ৰ সমল নহয়। দত্ত ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ আমি আৰ্থিকভাৱেও নক্সাক প্ৰতিটো মুহূৰ্ততে সহায় কৰিবৰ কাৰণে আমি আগবাঢ়ি নাহিলে নক্সাৰ যিটো সপোন, ভৱিষ্যত নিৰ্মাণৰ যিটো সপোন, সেই সপোন কিন্তু সাৰ্থক নহ'ব। গতিকে নক্সাৰ জন্মলগ্নৰ পৰা 10 বছৰীয়া যাত্ৰাৰ নক্সাৰ উত্থান পতনৰ লগত জড়িত হৈ আমি এইটোৱে অনুভৱ কৰিছোঁ যে নক্সা আজিৰ দিনলৈকে নক্সাই সঠিক বাটেৰে গৈ আছে, সঠিক চিন্তাৰে গৈ আছে, সঠিক ভৱিষ্যত দৰ্শনেৰে গৈ আছে। কিন্তু নক্সাৰ এই যাত্ৰাক আমি পদাতিক হ'বৰ কাৰণে, সহযাত্ৰী হ'বৰ কাৰণে অকল বৌদ্ধিক সহযোগিতাই একমাত্ৰ সমল নহয়। নক্সাৰ প্ৰতিটো জন্মৰ আঁৰত থকা যিখিনি বেদনা, যিখিনি কষ্ট, যিখিনি আৰ্থিক অসুবিধা, তাতো আমি সহযোগিতাৰে আগবঢ়াই নগ'লে এই নক্সাৰ যিটো এটা অতি সেউজীয়া চিন্তা, অনন্য চিন্তা, ব্যতিক্ৰমী চিন্তা, সাহসী চিন্তা, সেই চিন্তা কিন্তু এই এমুঠিমান নক্সাৰ লগত জড়িত মানুহৰ যিটো সেউজ চিন্তা, সেই সেউজ চিন্তাক কিন্তু আমি আওপকীয়াকৈ সেই চিন্তাক আমি আওপকীয়া কোণাত বেয়া হ'লেও হত্যা কৰা হ'ব। গতিকে আহক, মই সকলোবোৰ শুভাকাংক্ষীকে মই কৰজোৰে আবেদন জনাইছোঁ, নক্সাৰ এই গতিশীল চিন্তাক, সেউজ চিন্তাক, এমুঠিমান এই নৱপ্ৰজন্মৰ যিটো সেউজ চিন্তা, তেওঁলোকৰ যে আপ্ৰাণ চিন্তা, আহক আমি সহৃদয়তাৰে আঁকোৱালি লওঁ। অকল বৌদ্ধিক সহযোগিতাই নহয়, সকলো দিশত আমি সহযোগিতা কৰি নক্সাক যাতে গতিশীল কৰি ৰাখোঁ, সেই অংগীকাৰেৰে, সেই প্ৰাৰ্থনাৰে মই নক্সাৰ এগৰাকী সহযাত্ৰী হিচাপে, শুভাকাংক্ষী হিচাপে নক্সাক আজিৰ এই 10 বছৰীয়া বৰ্ষপূৰ্তিত মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ জ্ঞাপন কৰিছোঁ। নক্সাৰ লগত জড়িত আটাইবিলাকে ভাতৃপ্ৰতিম যিসকল নতুন প্ৰজন্ম, সাহসী প্ৰজন্ম, প্ৰত্যাহ্বানমুখী প্ৰজন্ম আৰু সুৰুচি সম্পন্ন প্ৰজন্ম, তেওঁলোকৰ ভৱিষ্যত দৰ্শন নক্সাৰ জৰিয়তে এটা সফল কাম হওক, তাকে কামনা কৰিছোঁ। এই সুযোগকণ দিয়াৰ কাৰণে নক্সাৰ গোষ্ঠীৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ মঞ্চত সমবেত হোৱা আটাইকে মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শুভাকাংক্ষীসকলক ওলগ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, আপোনাৰ বক্তব্য আমাক উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। আমি এতিয়া পুনৰ ডেকা ছাৰৰ ওচৰলৈ, ডেকা ছাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমি নক্সাৰ এই কথাখিনি অকণমান একাষৰীয়া কৰি, মূলতঃ এইটো যিটো অসমৰ লিটল মেগাজিনৰ ধাৰা, এই এনেধৰণে ক্ষুদ্ৰ গোষ্ঠী, ক্ষুদ্ৰ পৰিসৰৰ মাজত প্ৰকাশিত এই আলোচনীবিলাকে, এইবিলাকক বৰ্তমান বা নক্সাৰ নিচিনা আলোচনীবিলাকে বৰ্তমান গ্ৰহণ কৰিব পৰা ভূমিকা বা ইয়াৰ ভৱিষ্যতে কেনেধৰণে ই আমাৰ সমাজখনক সাহিত্যৰ দিশটোত আগবঢ়াই দিব পাৰে, এই সম্পৰ্কে লোহিত ডেকা ছাৰ আপুনি কি ভাবে? আমাক অকণমান চমুকৈ যদি এই বিষয়ে আমাক কয়। হয়, বত্ত ডাঙৰীয়াই কোৱা ধৰণে আমি আমাৰ শুভাকাংক্ষীসকলে নক্সাৰ দৰে যিবোৰ আলোচনীয়ে কাম কৰি আছে তেওঁলোকক সহায় কৰিব লাগিব। কিন্তু অকল যিখিনি শুভাকাংক্ষী আছে তেওঁলোকৰ পৰাই আমি সদায় সহায় পাই থাকিম, এই ধৰণৰ চিন্তা এটা আমাৰ থাকিব নালাগে। আমাৰ শুভাকাংক্ষী বঢ়াব লাগিব আৰু শুভাকাংক্ষী বঢ়াবৰ কাৰণে প্ৰয়োজনীয় যিখিনি কাম, সেই কামখিনি কৰিব লাগিব আৰু সেইখিনি কাম সদায় যুগ সাপেক্ষ হয়। আজিৰ প্ৰেক্ষাপটত দেখা গৈছে যে আলোচনীক লৈ যিটো পৰিৱেশ সমাজত, সেই পৰিৱেশ সলনি হৈছে। তথ্য প্ৰযুক্তিৰ বিকাশৰ লগে লগে
আমি গ্ৰন্থাকাৰে যিখন আলোচনী পাওঁ সেই আলোচনীৰ প্ৰয়োজনীয়তাখিনি কোনখিনিত আছে সেই কথাবোৰ আমি বিচাৰ কৰিবলগীয়া হৈছে আমি আলোচনী এখনৰ সৈতে ব্যৱসায় জড়িত হৈ থাকে গতিকে লাভৰ কথাখিনি বা যিখিনি টকা খৰচ হয় তাতকে সামান্য হলেও বেছিকে যিখিনি অৰ্থ সেইখিনি আমি সংগ্ৰহ কৰাৰ মানসিকতা এটা আৰু তাৰ কাৰণে প্ৰয়োজনীয় পৰিকল্পনা এটা আৰম্ভণিৰ পৰা কৰিবই লাগিব তাৰ কোনো বিকল্প নাই যদি আমি আমাৰ এটা অভিযান আমি চলাই থাকিব লাগে তাৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি যোগাৰ আমি কৰিবই লাগিব তাৰ কাৰণে প্ৰয়োজনীয় পৰিকল্পনা আমি কৰিবই লাগিব এতিয়া যদি চাওঁ যে আজিৰ প্ৰেক্ষাপটত আলোচনী এখন মানুহে কিয় পঢ়ে কোনখিনি কথা পঢ়ে আলোচনী বুলি ক'লে আমাৰ প্ৰয়োজনীয়তাবোৰ কোনখিনি আৰম্ভণিৰ পৰাই যদি আমি চাওঁ আমি আলোচনী এখনত পৰা কি বিচাৰো তথ্য বিচাৰো বাতৰি বিচাৰো আৰু আলোচনী এখনৰ পৰা আমি বিশ্লেষণ বিচাৰো একোটা ঘটনাৰ একোটা পৰিঘটনাৰ আমি বিশ্লেষণ বিচাৰো বিশ্লেষণ কি বিদ্যুৎ সমাজে কেনে ধৰণে এই বিষয়বোৰ বিশ্লেষণ কৰে সেই বিশ্লেষণ আমি আলোচনী এখনৰ পৰা বিচাৰো আমি আৰু বিচাৰো কি আলোচনী এখনৰ পৰা গল্প কবিতাৰ দৰে মানসিক বিনোদনৰ যিবোৰ সমল সেই সমলবোৰ বিচাৰো আজিৰ প্ৰেক্ষাপটত যদি চোৱা যায় তেনেহলে দেখা যায় যে তথ্য বা বাতৰি আমি ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে ইন্টাৰনেটৰ জৰিয়তে যতে ততে তাৎক্ষণিকভাৱে পাব পাৰো গতিকে বাতৰিৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আলোচনী বিলাকত কমিছে এই কথাটো আমি অপ্ৰিয় হলেও সত্য বুলি মানি লবই লাগিব তাৰ পিছত বিনোদনৰ কথাখিনি যদি আমি চাওঁ যে সামাজিক মাধ্যমৰ জৰিয়তে বিনোদনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সলনি হৈ গৈছে সামাজিক মাধ্যমৰ জৰিয়তে মানুহে যেতিয়াই তেতিয়াই বিনোদনৰ সেই আহিলাবোৰ পায় গল্প এটা পঢ়িবলৈ পায় কাৰণ গল্পকাৰে আজিকালি আৰু বাতৰি কাকতলৈ বা অন্য ঠাইলৈ সকলো গল্পকাৰে নেলেখে তাতেই লিখে আৰু তাৰেই কিছুমান সেই গল্পবোৰেই বা তেনেধৰণে কোৱা কাহিনীবোৰেই পিছত গ্ৰন্থাকাৰে হয় পিছত গ্ৰন্থাকাৰে প্ৰকাশ হৈছে সেই কথাও আমি পাইছো কাৰণ সোশ্যাল মিডিয়াৰ কাহিনীবোৰেই গ্ৰন্থ হৈছে আৰু সেইবোৰ বেষ্ট সেলাৰো হৈছে গতিকে এইটো এটা কথা যে আমি আমাৰ সেই কোনবোৰ কথা এতিয়া পাম এতিয়া আমি বিশেষভাৱে বাৰ্তালোচনী বা আলোচনী যদি পাওঁ যে বিশ্লেষণো ইন্টাৰনেটত পায় কিন্তু সহজলভ্য নহয় আজিও সেই কাৰণে আলোচনীৰ ক্ষেত্ৰত বিশ্লেষণধৰ্মী যিবোৰ লেখা বস্তুনিষ্ঠ হ'ব লাগিব সাধাৰণ আৱেগিকভাৱে লেখা কথাবোৰ নহব বস্তুনিষ্ঠভাৱে যিবোৰ বিশ্লেষণৰ প্ৰয়োজন সেই বিশ্লেষণবোৰ মানুহে এতিয়া আলোচনী বিলাকত বিচাৰে মই ভাবো এইবোৰ মোৰ ব্যক্তিগত ধাৰণা আৰু মোৰ এটা ধৰণৰ পৰ্যালোচনা গতিকে মই ভাবো যে আমি এই সময় সাপেক্ষ যিবোৰ কথা সেইবোৰ কথা বিচাৰ কৰি লৈ আলোচনীখনক আৰু বস্তুনিষ্ঠভাৱে কেনেধৰণে আগবঢ়াই নিব পাৰো সেই কথাবোৰ আমি আলোচনা কৰিব লাগিব চিন্তা চৰ্চা কৰিব লাগিব আৰু সেই ধৰণে পৰিকল্পনা কৰিব লাগিব এটা কথা মোৰ খুব ভাল লাগিছে যে নক্সাই নতুন ধৰণে কথাবোৰ চিন্তা কৰিছে যুগ সাপেক্ষ কথাবোৰ চিন্তা কৰিছে তেওঁলোকে কৈছে যে আমি গৱেষণাৰ বিষয়টোক লৈ আগবাঢ়ি যাম নক্সাই গ্ৰন্থ প্ৰকাশ কৰিছে সুন্দৰ গ্ৰন্থ কিছুমান প্ৰকাশ কৰিছে মই ধেমাজিক লৈ তথ্য আৰু ইতিহাস সমৃদ্ধ যিকেইখন গ্ৰন্থ নক্সাই প্ৰকাশ কৰিছে মই সঁচাকে নক্সাৰ ওচৰত আমি ঋণী হৈ থাকিম এই ধেমাজিক ৰাইজৰ আগত বস্তুনিষ্ঠভাৱে তুলি ধৰাৰ ক্ষেত্ৰত নক্সাই যথেষ্ট কাম কৰিছে নক্সাই আলোচনীৰ পাততো কৰিছে গ্ৰন্থাকাৰেও প্ৰকাশ কৰিছে এতিয়া নক্সাই কৈছে যে আমি গৱেষণাধৰ্মী কথাৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিম এটো খুব ভাল কথা আৰু সেই গৱেষণালব্ধ বিশ্লেষণবোৰ যদি নক্সাত বিশেষভাৱে উপস্থাপন কৰা হয় আৰু ৰাইজৰ আগত তুলি ধৰা হয় তেতিয়া নক্সা মই ভাবো সদায় ৰাইজৰ আগত থাকিব ৰাইজৰ হাতত থাকিব ৰাইজৰ মাজত থাকিব গতিকে মই নক্সালৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো শুভকামনা জনাইছো মই আশা কৰো নক্সা শক্তিশালী ৰূপত আমাৰ সমাজত সমগ্ৰ অসমৰ প্ৰতিজন নাগৰিকৰ প্ৰতিজন অসমীয়া পঢ়ুৱৈৰ হাতত নক্সা সদায় থাকক মই তাৰেই কামনা কৰিছো ধন্যবাদ স্যার আপনার বক্তব্য আমাক উৎসাহিত কৰিছে
আমাক নতুন ধৰণে কথাবোৰ সম্পাদনা কৰিবলৈ নক্সা সম্পাদনা কৰিবলৈ বা আমি আমাৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ আমাক নতুন ধৰণে চিন্তা কৰাৰ কিছু সমল যোগাইছে। আপোনাক ধন্যবাদ জনাইছোঁ। ডক্টৰ ছাৰক আমি পুনৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে নক্সাৰ সৈতে বা নক্সাই গোটেই পৰিৱেশ আন্দোলনটো এটা বৌদ্ধিক মাত্ৰা প্ৰদান কৰিবৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিছে সেই কথাবোৰ পূৰ্বৱৰ্তী বক্তব্যত আগবঢ়ালে। কিন্তু তথাপি তাৰ পাছত আমি তথাপিও এটা কথা ডক্টৰ ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে এই পৰিৱেশ সংৰক্ষণ আন্দোলনটো বা সাহিত্যৰ কিছুমান মুভমেণ্ট এইবিলাকক আমি আগবঢ়াই নিবলৈ বা নিয়াত নক্সাৰ দায়বদ্ধতা কেনেকুৱা হোৱাটো আপুনি বিচাৰে বা অনুভৱ কৰিছে সেই বিষয়ে যদি থোৰতে আমাক কিছু পৰামৰ্শ দিয়ে আমি উপকৃত হ'ম। ডক্টৰ ছাৰ। ইতিমধ্যে বহু কথা হৈ গ'ল, বহু কথা মই ভাবো যে গোটেইখিনি কথা সামৰা হৈ গৈছে মোটামুটিভাৱে। কিন্তু তথাপি মই কম যে এই যে নক্সাৰ বনজিৎ ছাৰে কৈছে নক্সা এনেকুৱা এটা গোষ্ঠী যিটো গোষ্ঠীয়ে বিচাৰে যে তেওঁলোকে যিটো ভাবে সেই ভাৱনাটো কম হ'লেও সেই ভাৱনাটো লৈ পেলাই মানুহখিনি আগবাঢ়ি যাওক। অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ বাবে নক্সা কাম কৰি আছে। এনেকুৱা নহয় যে যোনে যেইফালে মানুহে বিচাৰি আছে সেইটোৱে লৈ লিখি আছে, সেইটো নকৰিব নক্সা। নক্সা নতুন চিন্তা চেতনাৰ মাজেৰে এনেকুৱা এটা সমাজক গঢ় দিব বিচাৰে যেইখন সমাজে সঁচা অৰ্থত বিভিন্ন ক্ষেত্ৰত আমাৰ অসমৰ সমাজখনক, অসমীয়া সমাজ জীৱনক, অসমৰ বৌদ্ধিক চেতনাক আগবঢ়াই লৈ যাওক। এই যে সামগ্ৰিক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত মই ভাবো অকল এটা ইউনিট যদি অত্যন্ত সক্ৰিয়ভাৱেও কাম কৰে আমি আমাৰ আকাংক্ষিত লক্ষ্যত ইমান ফাষ্ট ইমান সোনকালে হয়তো যাব নোৱাৰিম। সেইকাৰণে বিভিন্ন চেক্টৰ বিভিন্ন কেইটামান এইটো যন্ত্ৰৰ নিচিনা যে এটা চকা যদি এটা ঘূৰি থাকে সেই চকাটো ঘূৰি থাকিব, কিন্তু তাৰ চকাৰ লগত আৰু কিছুমান চকা সন্নিৱিষ্ট হৈ থাকিব লাগিব যিটো চকা ঘূৰাৰ লগে লগে গোটেই মেচিনাৰীটো ঘূৰাব পাৰিব, যিটো নক্সাৰ উদ্দেশ্য বুলি ছাৰে কৈছে যে নক্সাই যেনেকৈ কাম কৰিব সেই কামটোৰ প্ৰতিফলন হ'ব লাগিব। সেইটো যদি হ'ব লাগে তেতিয়াহ'লে আমাৰ এই বিভিন্ন চেক্টৰত কাম কৰিব লাগিব। যেনেকুৱা সেই প্ৰত্যেক বছৰ আমি নেচাৰ্ছ বেকেনে কমেও মোৰ ব্যক্তিগত এই কথাখিনি আমি ইয়াতে আলোচনা কৰিছোঁ, আগত ক'তো মই আলোচনা কৰা নাই, সেইটো নিজৰ ষ্ট্ৰেটেজি হয়। প্ৰত্যেক বছৰ কমেও 10,000 ল'ৰা ছোৱালীক আমি টাচ কৰোঁ। ইতিমধ্যে এইবাৰ কৰোণাৰ মাজতো আমি প্ৰায় 6,000 ল'ৰা ছোৱালীক টাচ কৰিছোঁ এই বছৰ। এই চৰাই সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন স্কুলত গৈ পেলাই এই যে প্ৰত্যেক বছৰ 10,000, 12,000, 15,000, 20,000 যিমান আমি বঢ়াই ল'ব পাৰোঁ, এই যে আমি চেক্টৰটোত আমি টাচ কৰোঁ, তাতে আমি কি হয় এই যে চিৰিয়াছ পঢ়া শুনা কৰিব লাগে, চিৰিয়াছলি চিন্তা ভাৱনা কৰিব লাগে, এই পৰিৱেশ আন্দোলনটোক শক্তিশালী কৰাৰ কাৰণে নিজক বৌদ্ধিকভাৱে নিজৰ উত্তৰণ ঘটাব লাগে, নিজৰ হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব লাগে। এই কথাখিনি এই চেতনাখিনিও আমি সমাজত বিয়পাই দিওঁ। লগে লগে কথা আহে ছাৰ কিতাপ পত্ৰ লাগে, মেগাজিন ক'ত পোৱা যায়, এই তেতিয়া এই নক্সাৰ প্ৰাসংগিকতাটো আৰু আহি যায়। অৰ্থাৎ সমাজৰ কিছুমান সংগঠন, কিছুমান মানুহে, কিছুমান যন্ত্ৰই এই কামটো কৰিব লাগিব। নক্সাৰ নিচিনা আলোচনীৰ গ্ৰহণযোগ্যতা যাতে বাঢ়ে, সেইবোৰ যাতে মানুহে পঢ়ে, পইচা দি কিনি যাতে পঢ়ে, প্ৰয়োজন হ'লে বিচাৰি খুচাৰি বেছি পইচা দি আনি হ'লেও যাতে পঢ়ে, তেনেকুৱা এটা বাতাবৰণ চেষ্টা কৰাৰ প্ৰক্ৰিয়াটো আমি কৰিব লাগিব। সেই কামটো আমাৰ নক্সাৰ পৰা মই আশা কৰোঁ যে নক্সা কিছুমান এনেকুৱা ল'ৰা ছোৱালী, এনেকুৱা নতুন চাম আইডেণ্টিফাই কৰি দিব লাগে যে নতুন চামে নতুনভাৱে লিখা মেলা কৰিব, বৌদ্ধিকভাৱে সমাজখন, পৰিৱেশ আন্দোলন, প্ৰকৃতি আন্দোলন সেইটোক আগবঢ়াই লৈ যাব। মই যেহেতু পৰিৱেশ আৰু প্ৰকৃতি আন্দোলনৰ লগত বেছিকৈ জড়িত, মই তেনেকৈ ভাবোঁ। ঠিক চিত্ৰশিল্পৰ লগত জড়িত মানুহখিনিও তেনেকৈ ভাবিব, নাটকৰ লগত জড়িত মানুহখিনিয়ে তেনেকৈ ভাবিব, আৰু তেনেকৈ নিজৰ নিজৰ চেক্টৰতো কাম কৰিব। এই যে ল'ৰা ছোৱালী যদি আগুৱাই দিয়ে, আইডেণ্টিফাই কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব, তাৰ পিছত আমাৰ কাম থাকিব এই ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি সহযোগিতা কৰিব পাৰোঁ। সহযোগিতা মানে কি, আৰ্থিক সহযোগিতা কৰিব পাৰোঁ। আমাৰ সামগ্ৰিক সমাজখনৰো সেইটো এটা দায়িত্ব থকা উচিত। মই যে ক'লো যে অসমৰ ইমান ইণ্ডাষ্ট্ৰি আছে, অসমৰ বাহিৰৰ পৰা কোনোবা আহি পেলাই অসমৰ প্ৰকৃতি সংৰক্ষণৰ বাবে 30 লাখ, 32 লাখ, 50 লাখ টকাকে প্ৰত্যেক বছৰ লৈ যায়। কিন্তু আমাৰ অসমীয়া ভাষাত যিবোৰ কাম কাজ হৈ আছে, আমাৰ অসমীয়া ল'ৰা ছোৱালী 50,000 টকাৰ কাৰণে বহুত ভাল কাম কৰিব পৰা নাই। বহুত সৰু সৰু ল'ৰা ছোৱালী দেখিছোঁ মই লিখিব বিচাৰে, কিন্তু আৰ্থিক সংকটৰ বাবে কোনো এটা ঠাইত যাব পৰা নাই। গোটেই অসমখন ফুৰিব নোৱাৰে, কাজিৰঙা যাব নোৱাৰে, মানাহ যাব নোৱাৰে, চক্ৰশিলা যাব নোৱাৰে।
দিহিং পাটকাই যাব নোৱাৰে আৰ্থিক অসুবিধা এই যে আৰ্থিক অসুবিধা সেইটোক আমি সবে মিলি পেলাই পূৰণ কৰাৰ চেষ্টা কৰিব লাগিব ইতিমধ্যে মই গোটেইকেইটা চাহ বাগানক লিখিছো বহুত কেইটা ইণ্ডাষ্ট্ৰি মই লিখিছো যে আপোনালোকে ইণ্ডাষ্ট্ৰি কৰিছে আপোনালোকে আৰ্থিক সচ্ছলতা হোক মই বিচাৰো আপোনালোকৰ সদায় উত্তৰণ হোক কিন্তু তাৰ সামান্য এটা পোৰ্শন মেবি 1% মেবি 50 পইচা 0.50% প্ৰকৃতি সংৰক্ষণ আন্দোলনত খৰচ কৰিব লাগিব এতিয়া প্ৰকৃতি সংৰক্ষণৰ আন্দোলন খৰচ কৰা মানে কি প্ৰকৃতি সংৰক্ষণৰ আন্দোলনত খৰচ কৰা মানে এই বৌদ্ধিক চেতনা এই নতুন নতুন ল'ৰা ছোৱালী যিসকলে লিখা মেলা কৰে তেওঁলোককো সহায় কৰিব লাগিব এই বছৰ হয়তো এইটো হৈ যাব আমি কৈছো কেইখনমান বসা চাহ বাগানক আমি কৈছো আপোনালোকে একো নহয় আপোনালোকে ফেলোশ্বিপ দিয়ক এজন ল'ৰাক গোটেই বছৰৰ কাৰণে লাগে মাহত 5000 টকাকে হলেও দিয়ক মাত্ৰ 60000 টকা যাব এটা ল'ৰাৰ পিছপিনে তেনেকে যদি দিয়ে তেতিয়াহলে কি হ'ব আমি বৌদ্ধিকভাৱে আৰ্থিকভাৱে বস্তুটো আগুৱাই লৈ যাব পাৰিম আৰু কাক দিয়া হ'ব আমাৰ কাৰণে সমস্যাটো হ'ল যে কাক দিয়া হ'ব এই কামটো আমি নক্সা কৰিব লাগে এই কামটোৱে বৌদ্ধিকভাৱে নক্সাই কৰিব লাগে যে এইবোৰ ল'ৰা ছোৱালী এইবোৰ মানুহ এইবোৰ কাম এইবোৰ মানুহক আৰ্থিক সহায় লাগে এই কামটো আইডেন্টিফাই কৰি দিব লাগে নক্সা এতিয়া আপুনি যদি অসমত চাই অসমৰ নিউজ পেপাৰবোৰ চাওক অসমৰ টিভি চেনেল চাওক সবে আমাৰ যিবোৰ ইণ্ডাষ্ট্ৰি আছে আমাৰ যিবোৰ ফাৰ্ম আছে তেওঁলোকৰ পৰা আৰ্থিক সহায় লৈ আছে তেওঁলোকৰ পৰা এডভাৰটাইজমেন্ট পইণ্ট অফ ভিউ আৰ্থিক সহায় লৈ আছে তেওঁলোকৰ পৰা আৰ্থিক সহায় লৈয়ে তেওঁলোকে চলাই আছে কিন্তু এই যে বৌদ্ধিক আলোচনী এই পৰিৱেশ আন্দোলন বা বেলেগ বেলেগ নাট্য আন্দোলন সেই আন্দোলনবোৰ ইমান আৰ্থিক সমস্যা কিয় ভুগিব মই নাট্য আন্দোলনকো দেখিছো যে ইমান কষ্টকে ল'ৰা ছোৱালীবোৰ নাটক কৰে এটা নাটক কৰে ইমান কষ্ট ইমান ত্যাগ সেই ত্যাগটো বুকুত বান্ধি সিহঁতে কৰি আছে কিন্তু মোৰ কেতিয়াবা মই বিদ্ৰোহী হৈ যাওঁ এনেকুৱা হ'ব কিয় অসমৰ নিচিনা ৰাজ্যতে এনেকুৱা কিয় হ'ব য'ত কোটি কোটি টকা বেলেগে লৈ গৈ আছে বেলেগ ৰাজ্যৰ অৰ্গানাইজেশ্যনে লৈ গৈ আছে আমি কিয় নাপাম বেলেগ ৰাজ্যৰ বুলি ক'লে তাৰ প্ৰতি মোৰ কোনো হেট্ৰেট নাই বিকজ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আমাৰ দেশৰ বেলেগ ৰাজ্যৰ বেলেগ সংগঠন লৈছে তাতে কোনো আপত্তি নাই সেইবোৰ লৈ থাকক কিন্তু কথা হ'ল যে আমি বঞ্চিত হ'ব নালাগে আমি কিয় নাপাম সেই চেতনাটো সেই বাৰ্তাটো আমি সামগ্ৰিকভাৱে কৰিব লাগিব এককভাৱে আমি কৰি আছো মই ভাবো আমি আকৌ বহি পেলাই এটুক আৰু অলপ সুস্থ চিন্তা দি পেলাই সবে মিলি পেলাই কৰিব লাগিব যাতে আৰ্থিক অনটনৰ বাবে আমাৰ কোনো ম্যাগাজিন অসমীয়া ভাষাৰ কোনো বৌদ্ধিক ম্যাগাজিনৰ গতি ৰুদ্ধ নহয় আৰ্থিক অভাৱৰ বাবে আমাৰ কোনো দুখীয়া ল'ৰা আৰ্থিকভাৱে দুখীয়া ল'ৰা কিয়নো বৌদ্ধিকভাৱে তো সিহঁতে বহুত ওপৰত অকল আৰ্থিক অনটনৰ কাৰণে যাতে তেওঁৰ কামটো ৰখি নাযায় আৰ্থিক অনটনৰ বাবে আমাৰ কোনো এটা ল'ৰা যাতে মুভমেন্ট কৰিব নোৱাৰে এনেকুৱা যাতে নহয় এই কামটো আমি কৰিব লাগিব আৰু মই ভাবো নক্সাই এই কামটো সাইলেন্টলি কৰিব লাগে কিয়নো আমি এক্টিভিষ্ট মানুহ আমি নানান এক্টিভিজমত ব্যস্ত হৈ থাকো গোটেইখিনি আমি কৰিব নোৱাৰো এতিয়া নৱকুমাৰ চুমুৱা যুগল সেইটো সব আমাৰে মানুহ নক্সাৰ লগত যুক্ত আমাৰে মানুহ আমি এটা আন্দোলনৰ পাৰ্ট বুলি ভাবো এই কামটো নক্সাই কৰিব লাগে আৰু যদি সম্ভৱ হয় নিয়মীয়াকে অন্ততঃ 3 মাহ পিছে নহলে 6 মাহ পিছে প্ল্যানিং কৰিব লাগে তাৰ পিছত আৰ্থিক যেটো সমস্যা হয় যে ঠিক আছে বাৰু কৰিলো কিন্তু পইচা কোনে গোটাব এই সমস্যাটো হয় মই জানো এই সমস্যাটো আমি সবে মিলি মিটোৱাৰ চেষ্টা কৰিব লাগে আমি কিতাপ বিক্ৰী কৰিব লাগে আমি ফেৰি কৰিব লাগে হসাকে যদি পৰিৱেশ আন্দোলনৰ লগত যুক্ত কোনোবা আছে হসাকে যদি বৌদ্ধিক আন্দোলন নাটক আন্দোলন চিত্ৰশিল্প আন্দোলনৰ লগত যুক্ত আছে তেওঁলোকে সবে এই প্ৰক্ৰিয়াটো সহায় কৰিব লাগে মই তেনেকে ভাবো আৰু নক্সা যেনেকে সেক্টৰাইজ লৈছে এনভায়ৰনমেন্ট এন্ড ওয়াইল্ড লাইফ সেক্টৰটোত আমি অলপ বুজি পাও ঠিক আছে সেইটো লৈ আমি কৰিম এতিয়া চিত্ৰশিল্প লৈ পেলাই কৰিলে আৰু চিত্ৰশিল্পী বহুত আছে তেওঁলোকে কৰিব ৰিচটো বাঢ়ি যাব লোহিত ডেকা ডাঙৰীয়া যিটো কৈছে যে মানুহ বঢ়াব লাগিব ভাল পোৱা মানুহ বঢ়াব লাগিব আৰু ইটস এ ভাইসি ভাষা ভাল পোৱা মানুহখিনিও ভাবিব লাগিব এইটো ত্যাগৰ এটা আন্দোলন সেই আন্দোলনটো যাতে আৰ্থিকভাৱে আৰ্থিক অনটনৰ কাৰণে যাতে কষ্ট নাপায় কাৰণ সেইবোৰ ধাৰণা আজি ইমান গুচি গ'ল যে একদম খদ্দৰ পিন্ধি পেলাই ৰুটি খাই পেলাই ফাটা কাপোৰ পিন্ধি পেলাই কাম কৰি থাকিম সেই চেতনা সেইটো নাই ভাৰতবৰ্ষৰ সেই অৱস্থা নাই ভাৰতবৰ্ষৰ আৰ্থিক সচ্ছলতা আছে আমাৰ অসমৰ নিচিনা প্ৰাকৃতিক সম্পদশালী দেশ গোটেই প্ৰাকৃতিক সম্পদ ইয়াৰ পৰা আহৰণ কৰা হৈ আছে আমি বিচাৰিলেও হ'ব আমি নিবিচাৰিলেও হ'ব আৰু আমি যেহেতু দেশৰ প্ৰগতি বিচাৰো আমি নিবিচাৰো যে কোনো বস্তু সব ইণ্ডাষ্ট্ৰি বন্ধ হৈ যাওক সেইটো আমি নিবিচাৰো আমাৰ কল কাৰখানা বন্ধ হৈ যাওক সেইটো আমি নিবিচাৰো আমি বিচাৰো আমাৰ জংগল যাতে সংৰক্ষিত হয় আমি বিচাৰো আমাৰ পৰিৱেশ যাতে ক্ষতি নহয় আমি বিচাৰো আমাৰ ন্যাচাৰাল ৰিসোৰ্সৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকে যে আৰ্থিক লাভৱান হৈ আছে
আপোনালোকে যে মুনাফা रोजगार কৰি আছে তাৰ এটা সামান্য অংশ অসমৰ বৌদ্ধিক চেতনা অসমৰ পৰিৱেশ আন্দোলন অসমৰ নাট্য আন্দোলন অসমৰ চিত্ৰশিল্প আন্দোলনত খৰচ কৰিব লাগিব সেই চাপটো সেই প্ৰেছাৰটো দিব লাগিব আমি তো পৰিৱেশ আন্দোলনৰ এক্টিভিজম কৰো অকল ওয়াইল্ড লাইফ কনজাৰভেচন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এই কামটোত মোৰো সহযোগিতা লাগিব আৰু মই ভাবো নক্সা এই কামটো এই যে কোঅৰ্ডিনেশ্যনৰ কাম এই যে ঠিকঠাক লৰা ছোৱালী নতুন নতুন লৰা ছোৱালী বাছা কাম ঠিকঠাক অঞ্চল বাছি পেলাই তেনেকুৱা বস্তু প্ৰডিউস কৰাৰ কাম বৌদ্ধিক বস্তু প্ৰডিউস কৰাৰ কাম সেইটো নক্সাই কৰিব আৰু আৰ্থিক যেটো সমস্যা আহিব আমি সবে মিলি ভাবিব লাগে মই ভাবো আমি সবে মিলি ভাবিব লাগে আমি সবে নবৰ লগত যুগলৰ লগত ওয়েল কানেক্টেড এতিয়া ধৰক গুৱাহাটী বুক ফেয়াৰ হৈছে গুৱাহাটী বুক ফেয়াৰত আমি চেষ্টা কৰিছো নক্সাৰৰ যিমান কিতাপ পত্ৰ তাতে লৈ গৈ পেলাই যাতে বিক্ৰী হয় ঠিক তেনেকৈ যে প্ৰত্যেক বছৰ বুক ফেয়াৰ হয় প্ৰত্যেকটো আমাৰ প্ৰত্যেক জায়গাত হয় আমাৰ আমি প্ৰত্যেককে যদি এইখিনি ইনিশিয়েটিভ লওঁ তেতিয়ালে সেই অৱস্থাটোৰ পৰিৱৰ্তন হৈ যাব এতি ইনিশিয়েটিভ লোৱা মানে কি ইনিশিয়েটিভ লোৱা মানে মই নবকুমাৰ সমুৱা কলো ঠিক আছে নক্সা ষ্টল লৈ আহক তো চিন্তা কৰিবাৰে নক্সা ষ্টল লৈ আহিম তো ষ্টলক কিমান পইচা দিব লাগিব বেলেগ জায়গাত থাকিম থকা খোৱাৰ খৰচ কিমান এইবোৰ গতি কৰি দেখোন এক পইচা লাভটো নহব ওলটা ক্ষতিয়ে হ'ব তেনেকৈ নাহে আমি কৰিব লাগিব কি যেটো আমি কৰিছো গুৱাহাটী বুক ফেয়াৰত ঠিক আছে নক্সাক পইচা দিব নালাগে নক্সা আহিব ষ্টলত নক্সাৰ কিতাপ থাকিব নক্সাৰ পৰা যি মানুহ আহিব ইয়াতে কিতাপ বিক্ৰী কৰাৰ কাৰণে কিমা ষ্টলটো খোলাৰ কাৰণে তাক থকা খোৱাৰ ব্যৱস্থা কৰিব লাগিব সেইটো আমি কৰিছো আৰু মই ভাবো এই বছৰৰ পৰা আমি প্ৰত্যেককে হেতু কৰিব লাগে অসমত যিমান বুক ফেয়াৰ হয় যিমান গ্ৰন্থ মেলা হয় প্ৰতিটো গ্ৰন্থ মেলাত নক্সাৰ বিপণী থাকিব লাগে আৰু সেই বিপণীটো আমি বৌদ্ধিক চেতনাৰ বিপণী হিচাপে ৰাখিব লাগে আৰু সব খেলত আমাৰ মানুহ আছে আমি এজন দুজন মানুহ যদি অলপ ইনিশিয়েটিভ লওঁ এটো একদম সহজ কাম আমাৰ কাৰণে হেতু কৰিব লাগে এইখিনি ধন্যবাদ স্যার আপোনাৰ বক্তব্যখিনি নতুন ধৰণে এটা কাম কৰিবলৈ আমাক উদগনি যোগাইছে বা তেনেধৰণে যদি সকলোৱে ভাবে তেতিয়াহ'লে নিশ্চয় আমি আৰু 10-20টা বছৰ অনাই আহি আমি সেৱা আগবঢ়াবলৈ আমি অনুপ্ৰাণিত হ'ম এতিয়া আমি অনুষ্ঠানটো লাহে লাহে শেষ পৰ্যায়ত উপনীত হৈছোহি ধেমাজিৰ আমাৰ নক্সাৰ কাৰ্যালয়ৰ পৰা মুদ্ৰণ আৰু প্ৰকাশন সহযোগী যুগল সন্দিকৈ কাৰিকৰী কাৰণবশতঃ আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে আজি এই মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছো যে নক্সাৰ প্ৰথম সময়ছোৱাত আমি ধেমাজিৰ মানুহৰ ঘৰে ঘৰে গৈ ঘৰৰ দুৱাৰে দুৱাৰে গৈ নক্সাৰ বিতৰণ কৰিছিল আৰু এই ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছিল মুদ্ৰণ আৰু প্ৰকাশন সহযোগী যুগল সন্দিকৈ আৰু দেৱজ্যোতি মিলি আমি তেওঁলোকৰ এই যাত্ৰাটো আজি এই তাৰিখলৈকে আগবঢ়াই আমাক তেওঁলোকৰ যে অনন্য ভূমিকা সেই ভূমিকা আমি খলাত নলৈ নোৱাৰো অন্যহাতে আমাৰ কলা সম্পাদক আমাৰ লগত যুক্ত হ'ব নোৱাৰিলে আমাৰ লগত আছে আমাৰ সহকাৰী সম্পাদক মানস প্ৰতীম দত্ত আমি এতিয়া তিনিওজন বিশিষ্ট বক্তাৰ বিশিষ্ট অতিথিৰ এই উদগনিমূলক কথাবোৰে আমাক নক্সাক নতুন ধৰণেৰে নতুন পদক্ষেপেৰে নতুন আঁচনিৰে প্ৰত্যেকটো বিষয় অনালোচিত আৰু অনালোকিত সেই বিষয়বিলাকক আমি অনুসন্ধান কৰি আছো আৰু সেই বিষয়বিলাকক এটা বিশেষ ইছ্যু হিচাপে লৈ আমি নক্সাৰ প্ৰকাশন পৰম্পৰা এটা গঢ়ি উঠিছো কোভিড-19 আৰু অন্যান্য কাৰণত আমি কিছু আমাৰ প্ৰকাশন লেহেমীয়া হৈছে আৰু সেই কাৰণে আমি যথা সময়ত আমাৰ সংখ্যাবোৰ প্ৰকাশ কৰিব পৰা নাই আমাৰ এই গোটেই যাত্ৰাটো শদিয়াৰ পৰা ধুবুৰীলৈকে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি জড়িত হৈ আছে সেয়া যদি কোনোবা এজন চিকিৎসক কোনোবা এজন প্ৰফেসৰ কোনোবা এজন খেতিয়ক কোনোবা এজন ডাক্তৰ বিভিন্ন ধৰণৰ এজন সাধাৰণ কৃষক তেওঁ আমাৰ নক্সাৰ বছৰিকা সদস্য হিচাপে আছে গতিকে এই মানুহবিলাকৰ নতুনকৈ চিন্তা কৰিবলৈ এটা প্লেটফৰ্ম বিচাৰি পোৱা মানুহখিনিক আমি যদি এটা সুস্থিৰ মঞ্চ দিব পাৰোঁ সেইটোৱে আমাৰ কাৰণে হ'ব পৰম প্ৰাপ্তি পৰম সফলতা গতিকে আজিৰ এই অনুষ্ঠানটো আমাৰ মাজত থাকি অংশগ্ৰহণ কৰা বিশিষ্ট পৰিৱেশবিদ সম্মদীপ দত্ত ছাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান সন্মুখৰ মুৰব্বী ৰোহিত চন্দ্ৰ ডেকা ছাৰ সংগীত শিল্পী তথা আমাৰ অভিভাৱক স্বৰূপ বঞ্জিত ভট্ট ছাৰ সকলোলৈকে আমি ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰি থকা বা চাই থকা দৰ্শকসকলক আমি আমাৰ ভৱিষ্যত জনাইছো ধন্যবাদ জনাইছো আৰু ভৱিষ্যতেও যিসকলে আমাৰ অনুষ্ঠানটো চাব আমাক নক্সাক পৰোক্ষভাৱে কৰিও উদগনি জনাব আমি সকলোকে
আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। গতিকে ইয়াৰ লগে লগে আজি এই অনুষ্ঠানটো আমি সামৰিব বিচাৰিছোঁ আৰু কাৰিকৰী সম্পাদনাত থকা মানস প্ৰতিম দত্তক আমি ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটো সামৰণি মাৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। নমস্কাৰ।